एक और 5 साल हमें मौका दे दीजिए, हम आसाम को बाढ़ मुक्त बनाने का वादा करते हैं। आसाम में बाढ़ कभी नहीं आए। আমাক আৰু 5 বছৰ দিয়ক, অসমত আৰু কেতিয়াও বানপানী নহ'ব। 2021 চনৰ 14 মাৰ্চত শিৱসাগৰৰ নাজিৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰেই প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই প্ৰতিশ্ৰুতিৰ সীমা উকলি যোৱা আজি 5 বছৰ 4 মাহ হৈ গ'ল। অসমক চিৰকালৰ বাবে বানমুক্ত কৰাৰ কাম আৰম্ভ হৈ গৈছে। 18,000 কোটি টকাৰ ব্যয়েৰে মিছন ৰূপত আৰম্ভ হৈছে কাম। हमने एक कार्यक्रम ऑलरेडी शुरू कर दिया है। अगले 5 साल में हम आसाम को बाढ़ मुक्त बनाने का काम करने वाले हैं। बाढ़ मुक्त हम असम को बाढ़ मुक्त कर देंगे और फ्लड फ्री आसाम बनाएंगे। इसके लिए हम मिशन रूप में काम कर रहे हैं, उसको हम आगे बढ़ाएंगे। আজি 3 মাহ পূৰ্বে অনুষ্ঠিত হৈ যোৱা 2026 বিধানসভা নিৰ্বাচনৰ সময়তো একেই প্ৰতিশ্ৰুতি দোহাৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। কিন্তু বাস্তৱত আজি অসমবাসীয়ে দেখিছে কি, যি নাজিৰাত উপস্থিত হৈ গৃহমন্ত্ৰী অমিত শ্বাহে 5 বছৰত অসম বানমুক্ত হ'ব বুলি কৈছিল, আজি জলপ্ৰলয়ত নিশ্চিন্ন হৈ গ'ল সেই নাজিৰা। সকলো শেষ হৈ গ'ল শিৱসাগৰ, চৰাইদেউ, নাজিৰাৰ। কথা দিলোঁ বানমুক্ত হ'ব অসম। ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনৰ সময়ত অসমৰ বাটে ঘাটে সামাজিক মাধ্যমত খুব প্ৰচাৰ কৰিছিল এই প্ৰতিশ্ৰুতিৰ শ্লোগান, এ ফৰ আসাম। और ए फॉर असम, और ए फॉर असम। দেশৰ সকলো ৰাজ্যৰ ভিতৰত অসমকেই সদায় প্ৰথম স্থানত ৰাখে বুলি এইদৰেই বাৰে বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা আপোনাৰো নিশ্চয় মনত আছে। পিছে অসমৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ সঁচাকৈয়ে কিবা দৰদ আছেনে? নে এইবোৰ কেৱল নিৰ্বাচনী তোফহে আছিল? নিৰ্বাচনৰ সময়ত ঘনে ঘনে অহা বিহু, ঝুমুৰ আদি অনুষ্ঠানলৈ আহি সাজে পোছাকে অসমীয়া হোৱা প্ৰধানমন্ত্ৰীয়ে জলপ্ৰলয়ৰ 13 দিনৰ পাছতো অসমলৈ অহা নাই। विकास की लहर है। সেয়ে এতিয়া প্ৰধানমন্ত্ৰী মোদী তথা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত প্ৰচণ্ড ক্ষোভ অসমবাসীৰ। বিজেপিৰ দৰে প্ৰতাৰক, ঠগবাজ আৰু বিশ্বাসঘাতক দল ভাৰততেই নাই। অসমলৈ কেৱল নাচ গান চাবলৈহে আহে প্ৰধানমন্ত্ৰী মোদী। এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসাগৰৰ একাংশ দল সংগঠনৰ নেতাই। এই ব্যক্তিজনে অসমত কেৱল নাচ গান চাবলৈ আহে। অসমত নাচ চাবলৈ অহা মানুহজনৰ এই অসমীয়া মানুহৰ যেতিয়া বিপদ হয়, অসমীয়া মানুহবিলাকে যেতিয়া জীৱনৰ আচলতে জীৱন মৰণৰ এক সমস্যাত জৰ্জৰিত হৈ থাকে, সেই সময়খিনিত তেখেতৰ অসমলৈ মনত নপৰে। এই ব্যক্তিজনে অসমলৈ আহি কয় যে অসমত বান ইতিহাস হৈ যাব, আৰু এতিয়া অসমীয়া মানুহৰ জীৱন ইতিহাস হ'বলৈ গৈ আছে। কিন্তু এই ব্যক্তিজনৰ গাত এতিয়ালৈকে কাণ খাৰ নাই। এই ব্যক্তিজনক লগ কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীও যায়, কিন্তু বান সমস্যাৰ কথা শুনিবলৈ এই ব্যক্তিজনৰ হাতত সময়ো নাই। বিজেপি দলৰ দৰে প্ৰতাৰক, বিশ্বাসঘাতক আৰু ঠগবাজ দল কিন্তু ভাৰতত নাই। নিৰ্বাচনৰ আগত চলাহী কথাৰে অসমৰ ভোট লোৱাৰ পিছত এতিয়া কেৱল মাত্ৰ অসমৰ সম্পদ লুণ্ঠন কৰাত ব্যস্ত। অসমৰ প্ৰতি, অসমৰ জনগণৰ প্ৰতি কোনো কাৰণতে কিন্তু কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ নহয়। আজি বানপানীত শ মানুহ মৃত্যুমুখত পৰিছে, হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে, হাজাৰ হাজাৰ জীৱ জন্তু মৃত্যুমুখত পৰিছে। তাৰ পিছতো কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কোনো ধৰণৰ খবৰ নাই। আমি সকলো ফালৰ পৰা আমি শেষ, আমাৰ হাতত এতিয়া একোৱেই নাই। শিৱসাগৰ, চৰাইদেউ মানুহ সকলো ফালৰ পৰা শেষ। কিন্তু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এবাৰো কিন্তু অসমলৈ আহিবলৈ তেওঁলোকে চিন্তা নকৰিলে। আমি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো, আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? আৰু কিমানজন মানুহ মৰিলে আপুনি অসমলৈ আহিব? আপোনাৰ এই ভেলকিবাজি অসমৰ ৰাইজে বুজি পাইছে। অনাগত দিনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। অন্য ৰাজ্যত বান হ'লেই হাজাৰ কোটিৰ পেকেজ ঘোষণা কৰে। অসমৰ বেলিকা কেৱল ফোন কৰিয়েই দায়িত্ব সামৰিছে। অসমৰ সম্পদসমূহে ৰাষ্ট্ৰীয়, কিন্তু সমস্যাবোৰ ৰাষ্ট্ৰীয় নহয়। এইদৰেও ক্ষোভ উজাৰিছে আন একাংশই। কেৱল গামোচাখন লৈ দিলেই নহ'ব, কেৱল এই মোদীয়ে এই হিমন্ত বিশ্ব শৰ্মাক ফোন এটা কৰি দিলেই তেওঁ যে আপোনাৰ বানপানী ককবকাই থকা মানুহবিলাক চাবলৈ নাহিব, ফোনেদি তেওঁ খবৰ ল'ব, তাৰ পাছত আমি মনে মনে থাকিম, সেই কথা কেতিয়াও নহয়। সম্পদবিলাক লুটিবৰ সময়ত চব মালিক তেওঁলোক।
তাৰপাছত বিপদৰ সময়ত আমাক এতিয়া পানীত আচলতে ককবকাই থাকিবলৈ এৰি দিব, সেই কথা আমি কেতিয়াও নুশুনো। আৰু বাহিৰৰ ৰাজ্যত যেতিয়া বানপানী হয়, উৰিষ্যাত যেতিয়া বানপানী হয়, কেৰালাত যেতিয়া বানপানী হয়, বিহাৰত যেতিয়া বানপানী হয়, আপোনাৰ গুজৰাটত যেতিয়া বানপানী হ'ব, লগে লগে বানপানী হোৱাৰ দিনাই আপোনাৰ 1000 কোটি টকাৰ পেকেজ ঘোষণা কৰে। কিন্তু অসমৰ বেলিকা তেওঁলোকে কেৱল ফোন কল, কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা ফোন কৰি খবৰ ল'লে সেইটোৱে দায়িত্ব হৈ গ'ল তেওঁলোকৰ। প্ৰধানমন্ত্ৰী আহিব লাগিছিল, প্ৰধানমন্ত্ৰী আহক শিৱসাগৰলৈ, চন্তক বিহুবৰ ফালে, আমাৰ বেতবাৰীৰ ফালে, নিমাইজানৰ ফালে যাওক, কালুগাঁও যাওক, মগৰাহাট যাওক, ইলেকশ্যনৰ সময়ত আহিব, ভাষণ দি ডাঙৰ ডাঙৰ কথা ক'ব, আৰু তাৰপিছত আমাৰ সম্পদবোৰ ইয়াৰ পৰা দিল্লীয়ে নিব। দিল্লী আমাৰ সম্পদ নিয়াৰ পিছত যেতিয়া আমাৰ সমস্যা হয়, সমস্যাবিলাক কিন্তু ৰাষ্ট্ৰীয় নহয়, কেৱল সম্পদবোৰ ৰাষ্ট্ৰীয়। আপত্তি তাত আছে। কেৱল দল সংগঠনেই নহয়, কালৰূপী বানত সৰ্বশ্ৰান্ত হোৱা বান পীড়িতয়ো এই মহা বিপদৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক এবাৰ অসমলৈ আহিবলৈ জনাইছে কাতৰ আহ্বান। প্ৰধানমন্ত্ৰী বা চৰকাৰখনলৈও আমি আহ্বান জনাইছোঁ, আপোনালোক অন্ততঃ ইয়ালৈ আহক, এই মানুহখিনি অন্তৰৰ অনুভৱখিনি, যন্ত্ৰণাখিনি এবাৰ উপলব্ধি কৰিবলৈ চেষ্টা কৰক। আমাৰ কোনো ক্ষোভ আৰু আক্ষেপ নাই, এই সময়ত ক্ষোভ আক্ষেপ কৰি একো লাভ নাই। আমি সকলো হেৰুৱালোঁ, জীৱন এটা লৈ যেনে তেনে মানে জীয়াই থাকিব পৰাকৈ পানীত সাঁতুৰি নাদুৰি কোনোবাই কঁকালত গামোচাখন পিন্ধি আছে, সেনেকেই গৈ পাৰত উঠিছেগৈ। গতিকে এই অৱস্থাটোত খুব প্ৰয়োজন আমাক চৰকাৰখনৰ। গতিকে আপোনালোকলৈ সেয়ে আহ্বান জনাইছোঁ, আপোনালোক আহক, এই মানুহখিনি অন্তৰৰ এই যন্ত্ৰণাখিনি উপলব্ধি কৰক। আৰু এতিয়া হাতযোৰ কৰাৰ বাহিৰে আমাৰ আন উপায়ো নাই। এই আহ্বান জনাইছোঁ, আপোনালোকে অন্ততঃ এই ব্যৱস্থা এটা গ্ৰহণ কৰক, গতিকে আমাৰ মানুহখিনিয়ে যাতে সকাহ এটা পায়। এতিয়া প্ৰশ্ন হৈছে, এই দল সংগঠন তথা বানপীড়িতৰ কথাবোৰ কেন্দ্ৰৰ কাণত পৰিবগৈনে? এই ঘোৰ সংকটকালত সকলো শেষ হৈ যোৱা মানুহখিনিক সাহস দিবলৈ এবাৰ প্ৰধানমন্ত্ৰী আহিবনে? অসমক বানমুক্ত কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতিবোৰ কেতিয়াবা পূৰণ হ'বনে? নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।